গগৈৰ চূড়ান্ত অদক্ষতা অকমন্যতাৰ বাবে ৰাজ্যখনত সৃষ্টি হোৱা নিয়ন্ত্ৰণহীন পৰিস্থিতিৰ অৱসানৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই শুকুৰবাৰে ৰাজ্যজুৰি পালন কৰে বিক্ষোভ কাৰ্যসূচী। ৰাজ্যখনত চলি থকা হত্যা হিংসাৰ প্ৰতিবাদত অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত গড় হত্যা বন্ধ কৰাৰ দাবীত আছুৱে পালন কৰে এই বিক্ষোভ কাৰ্যসূচী। লগতে আছুৱে উদ্বেগ প্ৰকাশ কৰে ৰাজ্যখনত বাঢ়ি অহা নাৰী নিৰ্যাতনৰ ঘটনাত। গুৱাহাটীৰ দীঘলী পুখুৰী পাৰত আছুৰ সদস্যসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰে। ৰাজ্যখনত অৰাজকতা চলিছে বুলি অভিযোগ কৰি কামৰূপ জিলা ছাত্ৰ সন্থাৰ সম্পাদক প্ৰকাশ চন্দ্ৰ দাসে কয়, অসমৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ পৰা অৱসান বিচাৰি আৰু অনিয়ন্ত্ৰিত যি আইন শৃংখলা পৰিস্থিতি, এই অনিয়ন্ত্ৰিত আইন শৃংখলা পৰিস্থিতিৰ অৱসানৰ বিচাৰি আজি আমি ইয়াত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ জনসাধাৰণক নিৰাপত্তা দিয়াত, জীৱন আৰু সম্পত্তি নিৰাপত্তা দিয়াত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। অসমৰ জনসাধাৰণ যি সময়ত দিনে হত্যা হৈছে, মহিলা ছোৱালী ধৰ্ষণ হৈছে, ৰাজপথত ধৰ্ষণ কৰা হৈছে, হত্যা কৰা হৈছে ধৰ্ষণ কৰি, তেনেকুৱা এটা সময়তে অসমৰ মুখ্যমন্ত্ৰীয়ে বিদেশ ভ্ৰমণ কৰি অসমৰ জনসাধাৰণক আভুৱা ভৰা কথা কৈ, মিছা ভণ্ডামি কথা কৈ জনসাধাৰণক যি প্ৰতাৰণা কৰিছে, ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আজি অসমত মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ জীৱন কোঙা কৰি পেলাইছে, তাৰ পিছতো মূল্যবৃদ্ধিৰ কোনো ব্যৱস্থা নাই। অসমৰ গৌৰৱ গড়, এশিঙীয়া গড়, এই গড় দিনে হত্যা কৰা হৈছে। এই গড় হত্যা ৰোধ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী তৰুণ গগৈ চূড়ান্ত ব্যৰ্থ হৈছে। মুখ্যমন্ত্ৰী এজন অদক্ষ অকমন্য মুখ্যমন্ত্ৰী, আৰু সেইকাৰণে আমি এই অদক্ষ অকমন্য মুখ্যমন্ত্ৰী আমি ইয়াৰ পৰাই সকীয়াই দিছোঁ যে অসমৰ জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰক, গড় হত্যা বন্ধ কৰক, আৰু যি আকাশলংঘী মূল্য বৃদ্ধিৰ লগতে যি হত্যা হিংসাৰ দৰে ধৰ্ষণ কৰি যি মহিলা ছোৱালী হত্যা কৰা হৈছে, এই ব্যৱস্থা অতিকে নিয়ন্ত্ৰণ কৰি ৰোধ কৰিব লাগে। আৰু যদি কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে নৈতিক দায়িত্ব এৰি মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰা উচিত। কাৰণ মুখ্যমন্ত্ৰীয়ে আজি 12 বছৰ জনসাধাৰণক মিছা আৰু ভণ্ড কথাৰ বাহিৰে অসমৰ উন্নয়নৰ কথা ক'লে এই মিছা উন্নয়নৰ কথা কয়, আৰু অসমক যি উন্নয়নৰ কথা কৈছে এইটো সত্য নহয়। আৰু সেইকাৰণে আমি ইয়াৰ পৰাই আজি পুনৰ কওঁ যে মুখ্যমন্ত্ৰীয়ে মিছা ভণ্ড কথা বাদ দি জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰাৰ কাৰণে সকলো আইন শৃংখলা যি ব্যৱস্থা, এই ব্যৱস্থা উন্নত কৰি জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।